ধনশিৰিৰ বানে ধুই নিলে। বোকাখাত নুমলীগড়ৰ কৃষক আৰু মৎস্যপালকৰ হাহাকাৰ। ধনশিৰি নৈৰ বানে প্লাবিত কৰিছিল গোলাঘাট জিলাৰ বহু অঞ্চল। ধনশিৰিৰ দুয়োপাৰ খেতিৰ বাবে বিখ্যাত। ধনশিৰিয়ে সাৰুৱা কৰি ৰাখে নৈখনৰ দুয়োপাৰৰ কৃষিভূমি। বানে বিপৰ্যয়ো আনে কৃষকলৈ। বোকাখাতৰ কুৰুৱাবাহী চিনাকান অঞ্চলত বানে বিভীষিকা আনিছিল। ধনশিৰিৰ পানীয়ে বুঢ়াইছিল চিনাকানৰ মানুহৰ ঘৰবাৰী, খেতিপথাৰ। কৃষিপ্ৰধান অঞ্চলটোৰ খেতিয়কৰ বিস্তৰ ক্ষতি কৰি গ'ল বানে। পথাৰৰ ধান খেতি, বাৰীৰ কল, নেমু, পাচলি নষ্ট কৰিলে। চাওক এইখন বাৰীৰ অৱস্থা। ঘৰখনৰ গৃহস্থৰ মুখেৰে শুনক নষ্ট হোৱা খেতিৰ কথা। 10 বিঘা মানে নষ্ট হৈছে বুলি ক'ব লাগিব। 5 বিঘা মান ৰুলো আকৌ দিৱাদাৰ কৰি, আৰু 5 বিঘা মান এতিয়া কঠীয়া বিচাৰিও পাবলৈ নাই, গতিকে সেইটো থাকিয়েই গ'ল। আৰু যিটো মাটি থাকি গৈছে সেইটোত কোনো বাম খেতিৰ ৰবি শস্যৰ কাৰণে উপযোগী নহয়, অকল শালি খেতিয়ে হয়। নষ্ট হোৱা বহুত দেখা গৈছে। বহুত লোকচান হ'ল। পানী বৰ বিষাক্ত পানীৰ কাৰণে লোকচান হৈছে। কিমান কল নষ্ট হৈছে আপোনাৰ? কল প্ৰায় মোৰ মালভোগেই গৈছে 10-12 টকা, পানী মুঠি সহ্য নকৰে। তাৰপৰা জাহাজী গৈছে 15-20 টকা, আৰু তেনেকৈ চেনী কলো, এতিয়া ঢকা দি থোৱা কলো মানে মচকা খাই ভাগি গৈছে, সেইবোৰ নাথাকে, পেলাই দিব লাগিব। নেমু খেতি মোৰ প্ৰায় আছিলে 200, 250, 300 এনেকৈ নেমু মই সপ্তাহত দিওঁ। এতিয়া নেমু সোপা সপাকে মানে বিষাক্ত পানীৰ কাৰণে মৰি গৈছে, মৰি পেলাই। এইজন কৃষকে কোৱাৰ দৰে চিনাকানৰ আনসকল খেতিয়কৰো একেই অৱস্থা। ধনশিৰিৰ বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল মৰঙীৰ কৰ্দৈগুৰিত। কৰ্দৈগুৰি অঞ্চলত ব্যৱসায়িকভাৱে মৎস্য পালন কৰে বহু লোকে। বানপানীত বৃহৎ ক্ষতি হ'ল মীন পালকসকলৰ। পুখুৰীৰ মাছ ওলাই গ'ল। আমাৰ ইয়াত ইমান কষ্ট কৰি মীন পালন কৰিম বুলি পেলাই আশা কৰি আৰু অতখিনি মাছ এৰিলোঁ, কিন্তু বানপানীয়ে আমাক ইমানেই জুৰুলা কৰিলে, গোটেইখিনি মাছ মানে উলিয়াই লৈ যোৱা নিচিনাকৈ বানো ভাঙিলে। গোটেই চাৰিওফালে ৰাতি কৰিও নেট বান্ধিছোঁ যদিও ৰখাব নোৱাৰিলোঁ। সেয়া এতিয়া আমাৰ অকণ দুখ লাগে, বেয়াও লাগিছে। আমি ৰৌ মাছ মেলিলোঁ, বাহু, মিৰিকা, তাৰপাছত আকৌ এইটো কি কয় কমল কাপ, ঘাচ কাপ, তাৰপাছত আকৌ এটা আহিলে এই বগী ভাঙন, এনেকৈ এইকেইটা পোৱালি মেলিছিলোঁ আমি। মূল্যৱান প্ৰজাতি আছিল, মূল্যৱানেই আছিলে। সকলোৱে উটুৱাই লৈ গ'ল, কিন্তু শতকৰা এতিয়া খুব বেছি 5-6 কেজিমানহে আছে নেকি। মীন পালনৰ জৰিয়তে উপাৰ্জনৰ সপোন দেখা এইসকল লোকৰ সপোন ধুই নিলে ধনশিৰিৰ বলীয়া বানে। বানত ক্ষতিগ্ৰস্ত কৃষক আৰু মীন পালকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে চৰকাৰৰ। এইসকল লোকে কেতিয়া ক্ষতিপূৰণ পাব? বোকাখাতৰ পৰা জিন্তু কুৰ্মী আৰু নুমলীগড়ৰ পৰা ৰূপমজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।